বসুদেৱ আৰু কংসৰ পৰম মিত্ৰ আছিল আৰু সেই কংসৰ ভগ্নী আছিল দৈৱকী, অতি স্নেহ আছিল। সেই এদিন সেইজন বসুদেৱক কংসই কৈছিল, হেৰা বান্ধৱ, মোৰ অতিকৈ মৰমৰ ভণ্টি গৰাকীক, ভগ্নীক তুমিয়ে বিবাহ কৰা। ইতিমধ্যে বসুদেৱে আগত এগৰাকী বিবাহ কৰিছে, সেইগৰাকী হৈছে ৰোহিণী। যা হওক, বন্ধু বাক্য ৰক্ষা কৰি বসুদেৱে বিবাহ কৰালে আৰু সেই কংসই নিজৰ ভনীক অনেক যৌতুক দি লগত নিজে সেই ৰথৰ বাঘজৰী ধৰি থবলৈ যোৱা সময়ত সেই সময়ত আকাশবাণী হৈছিল, হেৰৌ কংস, যিগৰাকী ভগ্নীক অতি মৰম স্নেহে বিবাহ দি যৌতুকত সম্পত্তি দি নিজে আজিৰ দিনত ক'ব লগালে ড্ৰাইভাৰ হৈ গাড়ীখন চলাইছা, সেইগৰাকী ভগ্নীৰ অষ্টম পুত্ৰ হাতত তোমাৰ মৃত্যু হ'ব। লগে লগে সেইজন কংসই ৰথ ৰাখি দৈৱকীক মাৰিব বিচাৰিছিল। অৰ্থাৎ বসুদেৱে অনেক কাকুতি মিনতি কৰাত কংসই শান্ত হ'ল আৰু কৈছিল যে তোমাৰ মৃত্যু যদি মোৰ অষ্টম পুত্ৰ হাতত হয়, তেনেহ'লে মোৰ প্ৰতিটো সন্তান জন্ম হ'লে মই তোমাৰ ওচৰত নিজ হাতে তুলি দিম। আৰু জানিছিল বসুদেৱ সত্যবাদী, এই বিশ্বাস কৰি কংসই এৰি দিছিল। আৰু এৰি দিয়াৰ পিছত এদিনাখন নাৰদে গৈ সেই কংসক কৈছিল, হেৰা, তুমি বৰ আনন্দ মনে আছা, তোমাৰ যে ভগ্নী পুত্ৰ হাতত তোমাৰ মৃত্যু হ'ব, ইমান মুকলিমূৰীয়াকৈ কিয় থৈছা? বোলে কি কৰা যায়? তেওঁলোকক আনি কাৰাগাৰত সোমোৱাই থৈ দিয়া। তেতিয়া কাৰাগাৰত বন্দী কৰি ৰাখিলে আৰু কাৰাগাৰত বন্দী কৰাই নহয়, আকৌ ক'লে ইমান মুক্তভাৱে থাকিব নিদিবা, বোলে কি কৰা ঠিক নাই, ওলাই যাব পাৰে, সেইবাৰ শিকলি লগাই দিলে। যা হওক, এনেভাৱে থাকি সেই কাৰাগাৰতে সেই বসুদেৱ দৈৱকীয়ে কেৱল কৃষ্ণক স্তুতি কৰিছে আৰু ইফালে সেই বসুমতী পৃথিৱীয়ে দৈত্য দানৱ ভাস সহিব নোৱাৰি ব্ৰহ্মাৰ ওচৰত গোচৰ দিছে, বোলে সেই ব্ৰহ্মদেৱ, তুমি যদি এই দৈত্য দানৱবোৰ সংহাৰ নকৰা, মই সমুলিত ডুবি মৰিব লাগিব। তেতিয়াৰে ব্ৰহ্মাই কৈছিল, বোলে তুমি চিন্তা নকৰিবা, অতি শীঘ্ৰে মই ইয়াৰ কিবা এটা ব্যৱস্থা কৰিম। লগে লগে সেই ব্ৰহ্মাই বসুমতীক আশ্বাস দিলে আৰু দেৱগণেও গৈ ব্ৰহ্মাক কৈছিল যে হে ব্ৰহ্মদেৱ, আমি দৈত্যসকলৰ পৰা স্থিৰে থাকিব পৰা নাই, ইয়াৰ কিবা এটা ব্যৱস্থা কৰা। লগে লগে সেই দেৱগণে ব্ৰহ্মাৰে আদি কৰি ভগৱন্তৰ ওচৰলৈ বৈকুণ্ঠলৈ গৈছিল আৰু তাত গৈ ভগৱন্তক কৈছিল যে প্ৰভু, তুমি অতি শীঘ্ৰে আহি কিবা এটা ব্যৱস্থা কৰা, নহ'লে আমি দেৱগণ মৰিব লাগিব, পৃথিৱীও মৰিব লাগিব। আৰু অৱশেষত ভগৱন্তক তেওঁলোকে আহ্বান কৰিছিল আৰু সিফালে কংস কাৰাগাৰলৈ গৈ দৈৱকী বসুদেৱকো আশ্বাস দিছিল দেৱগণে যে প্ৰভুৱে কৈছিল তোমালোকে চিন্তা নকৰিবা, মই গৈ আছোঁ। ব্ৰহ্মাকো কৈছিল, দেৱগণকো কৈছিল তোমালোকে গৈ তাত জন্ম লাভ কৰা। দেৱগণক কৈছিল যদুকুলত জন্ম লোৱা, ময়ো গৈ আছোঁ। আৰু তাৰ পৰা আহি লগে লগে কাৰাগাৰত সেই বসুদেৱ দৈৱকীক আশ্বাস দি ইতিমধ্যে তেওঁলোকে নিজ নিজৰ স্থানলৈ গৈছে। দেৱগণ গ'ল আৰু সেনে সময়তে সেই পৃথিৱীত দক্ষু দিশে এটাৰ সুমংগল পৰিৱেশ সৃষ্টি হৈছে আৰু এনেভাৱে সেই গছ বনবোৰ সুন্দৰভাৱে ফুলিছে, সুন্দৰ এচাতি মলয়া বলিছে, এনেভাৱে এটা সুমংগল পৰিৱেশ হৈছে। সেই আকাশত তাৰাগণে আনন্দ মনে ভ্ৰমণ কৰিছে, অপেশ্বৰসকলে নাচিছে, গন্ধৰ্বসকলে গীত গাইছে, দেৱবাদ্য ধ্বনি কৰিছে আৰু বিদ্যাধৰসকলেও নাচিছে, আকাশৰ পৰা পুষ্পবৃষ্টি কৰিছে, সাগৰৰ লগতে জলধৰসকলেও তৰ্জন গৰ্জন কৰিছে আৰু সেই সময়ত মধ্যৰাতি ঘোৰ অন্ধকাৰে যি বৰষুণ হৈছে, সেই সময়তে প্ৰভু নাৰায়ণ, সেইজন জগতৰ ঈশ্বৰ কৃষ্ণ, সেই কংস কাৰাগাৰত বসুদেৱ দৈৱকী উদৰত আৱিৰ্ভাৱ হৈছে। আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। পৰম বিস্ময় ভৈল তব নয়ন মিলিল সম্ভৱ আতি উল্লাসিত প্ৰাণ
আৰু মোৰ গৃহত উপ জিলা নাৰায়ণ আঠে বেঠে শপতে ৰিলা মনে স্নান ৰাম কৃষ্ণৰ জন্মত পাইলা মহা আনন্দ অযুতে কধেনু মানে অদিলা ব্ৰাহ্মণ বিষ্ণুৰ প্ৰভাৱ জানি ভয় পৰিহৰি কৰিবে লাগিলা স্তুতি অকৃতাঞ্জলি কৰি জয় কৃষ্ণ। এতিয়া সেইজন বসুদেৱে দেখিছিল এটা অদ্ভুত শিশু। কাৰণ কেনেকৈ দেখিছিল আৰু এটা কথা আমি জানোৱেই সকলোৱে, তথাপিতো আমি কৈ যাওঁ, আপোনালোকে জানে যে সেইজন কৃষ্ণ যোনি সম্ভৱা নহয়, অযোনি সম্ভৱা। কাৰণ যেতিয়াৰ সেই কাৰাগাৰৰ পূব দিশে দুৱাৰদলিত পোনপ্ৰথমে দেখিছিল বসুদেৱ দৈৱকীয়ে এটা সুন্দৰ পোহৰ জ্যোতি দেখিছিল, চকুৰে চাব নোৱাৰা। আৰু তেতিয়া সেই বসুদেৱ দৈৱকীয়ে কেৱল ভগৱন্তক স্মৰণ কৰি আছিল আৰু ভগৱন্তই সেইকণ দিব্য জ্ঞান দিলে। দিয়াৰ কাৰণে তেওঁলোক সেই চকুৰেদি সেইজন ভগৱন্তক চতুৰ্ভুজ ৰূপত দেখিছিল আৰু দেখাৰ লগে লগে সেইজনক স্তুতি কৰিছিল। আৰু সেইজনৰ জ্যোতিৰ পৰা এটাৰ জ্যোতি সেই দৈৱকীক কোলাত পৰিছিল আৰু সেই জ্যোতিৰ দ্বাৰাহে সেই শিশুক পাইছে এটা সুন্দৰ অদ্ভুত বালক। তাকো দেখিছে চতুৰ্ভুজত আৰু চাৰি হস্তত চাৰি অস্ত্ৰ, শংখ চক্ৰ গদা পদ্ম, কণ্ঠত দেখিছে কৌস্তভমণি, হৃদয়ত দেখিছে শিৱস্বপান্তি, অনেক অলংকাৰ, চৰণত পাৱে ধ্বজ বজ জব অংকুশৰ পঞ্চচিহ্ন। এনেকৈ অদ্ভুত বালক দেখি অলৰেডি বসুদেৱে জানিছিল যে এইজন সাধাৰণ বালক নহয়। লগে লগে সেইজনে যে বিষ্ণু বুলি জানি এতিয়া স্তুতি কৰিছে। কি বুলি স্তুতি কৰে পিছৰ পদত দিয়া আছে, আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। আমি খুব চমুকৈ গৈছোঁ, সময় কম। জয় কৃষ্ণ। হে ৰাম বিষ্ণুৰ প্ৰভাৱ জানি ভয় পৰি হৰি কৰিবে লাগিলা স্তুতি কৃতাঞ্জলি কৰি জানিলো সাক্ষাতে তুমি পুৰুষ পুৰাণ নিৰঞ্জন আনন্দ ৰূপ সৰ্ব জান। কৃষ্ণ প্ৰভু মস্ত অকণমান জানিবলগীয়া কথা এটা মনত পৰিছে, বাৰু বেছি দীঘল নহয় নহয়, অকণমানহে আছে। কৃষ্ণ যে এই দৈৱকীয়ে বসুদেৱে যিটো অদ্ভুত ৰূপ দেখি চাৰিখন হাতত যে চাৰি অস্ত্ৰ আছিলে, এইকেইটা অকণমান ভাঙি থওকচোন। কেনেধৰণৰ শংখ চক্ৰ গদা পদ্মৰ কৃষ্ণ শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ। এই চাৰি অস্ত্ৰৰ আমাৰ ভক্তসকলৰ বাবে শংখ হৈছে যি শংখৰ দ্বাৰাৰ, শংখৰ ধ্বনিৰ দ্বাৰাৰ যিসকল ভক্তই একান্তৰভাৱে কৃষ্ণৰ চৰণত শৰণাপন্ন হৈ কৃষ্ণ ভজনা কৰে, সেইসকলক সমস্ত বিপদ বিঘিনি তেওঁৰ অপায় মংগলবোৰ দূৰ কৰি থাকে। শংখৰ ধ্বনি শুনাৰ লগে লগে সমস্ত দূৰত থাকে। আৰু চক্ৰই সেইবোৰ অৰ্থাৎ সকলো বিপদবোৰ চক্ৰই কৰ্তন কৰে আৰু এই শংখধ্বনি শুনাৰ লগে লগে শত্ৰুবোৰ দূৰতে পলায়। গম পাইছেনে? আৰু পদ্ম হৈছে, এতিয়া সেই পদ্ম, এই চাৰি বস্তু আমাৰ প্ৰত্যেকৰ লগতে ঈশ্বৰে দিয়া আছে, আমি তাক ব্যৱহাৰ কৰিব জনা নাই। পদ্ম হৈছে এটা গোন্ধৰ, যি পদ্ম গোন্ধত হয়নে বাৰু সকলো ভোমোৰাই ওচৰ চাপে। তদনুৰূপ ভগৱন্তৰ সেই পদ্ম গোন্ধৰ দ্বাৰাৰ যাৰ হৃদয়ত
পদ্মগোন্ধ পৰিল সেইজন ভক্তই কেতিয়াও ভগৱন্তৰ ওচৰৰ পৰা আঁতৰি যাব নোৱাৰে। অৰ্থাৎ সেইটোৱে। এতিয়া চাওক, আমাৰ প্ৰত্যেকৰে যদি সেই পদ্মৰ অস্ত্ৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ, এজন ভকতক কোনেও বেয়া নাপায়, সকলোৱে বিচাৰিব, সকলোৱে সেইজন ভক্ত সংগ বিচাৰিব। শংখ, চক্ৰ, পদ্ম, গদা। গদা হৈছে সেইডাল হ'ল কমৰদুবী গদা, যিডাল গদাৰ দ্বাৰা হয়নে বাৰু সকলো ভয় পৰিত্ৰাণ কৰিব পাৰে। অৰ্থাৎ চাৰি অস্ত্ৰ ভগৱন্ত আমাৰ ভক্তৰ বাবে। সেইকাৰণে এবাৰ লক্ষ্মীয়ে বিষ্ণুক কৈছিল যে প্ৰভু, এই সমস্ত জগতৰ তুমিয়েই ঈশ্বৰ, সকলোৱে তোমাকেই ঈশ্বৰ বুলি জানে, সেৱা কৰে আৰু জানো। এই তুমি যে চাৰি অস্ত্ৰ লয়, চাৰি হস্তত চাৰি অস্ত্ৰ লয় সদায় থকা খাৰা হয়, তোমাৰ কোনোবা শত্ৰু আছে নেকি? তেতিয়াৰ ভগৱন্তৰ বিষ্ণুৱে মিচিকে হাঁহি মাৰি লক্ষীক কৈছিল, হেৰা, এই অস্ত্ৰ মোৰ বাবে নহয়। বোলে প্ৰভু, তেনেহ'লে তুমি কিয় লৈ থকা? আপোনালোকে চাবচোন বাৰু, যাৰ শত্ৰু আছে সি হাতত লাখুটি এডাল দা এখন নহ'লে ওলাই নাযায়, হয়নে বাৰু? গতিকে এই ভকতৰ লগত চাৰি অস্ত্ৰ আছে, শংখ, চক্ৰ, গদা, পদ্ম। এই অস্ত্ৰ আমি ব্যৱহাৰ কৰিব লাগে। তেতিয়া কৈছে যে এই অস্ত্ৰ মোৰ বাবে নহয়, মোৰ ভক্তৰ বাবে। যেতিয়াই মোৰ ভকতে বিপদত পৰিব, মোৰ এই চক্ৰ অৰ্থাৎ শংখ, চক্ৰ, গদা, পদ্মই ৰক্ষা কৰিব। অৰ্থাৎ আমি নিবিচাৰোঁ বাবে আমাক সেই শংখ, চক্ৰ, গদা, পদ্ম চাৰি অস্ত্ৰ আমাৰ লগত নাহে, হয়নে বাৰু? তাৰ প্ৰত্যুত্তৰ প্ৰমাণ আমি যদি নৱম স্কন্ধলৈ যাওঁ, সেই অমৃত ৰজাক দুবাষাই সাপ দিবলৈ গৈ নিজে বিপদত পৰিছিল। যে কি কৰিলা? দুবাষাক দৌৰাই লৈ ফুৰিছে। অৰ্থাৎ অৱশেষত তিনি তৰি লোক বাচিব নোৱাৰি বিষ্ণুৰ ওচৰলৈ গ'ল। বিষ্ণুৱে কৈছিল, শৰণ ল'লে। বিষ্ণুৱে কৈছিল যে মই বচাব নোৱাৰিম প্ৰভু, তোমাৰহে চক্ৰ। বোলে মই নোৱাৰিম, মই কেনেকৈ বাচিম? তুমি যাৰ ওচৰত দুখ লগাইছা তাৰ ওচৰলৈ যোৱা। অৰ্থাৎ অৱশেষত দুবাষাই সেই অমৃষৰ ওচৰলৈ গৈ শৰণাগত হ'ল। তেতিয়া অমৃষ ৰজাই কৈছিল, বোলে মইতো তোমাক বেয়া পোৱা নাই। সেইকাৰণে ভগৱন্তই কৈছে, মূৰৰ দুখৰ দোষী হোৱা, যদি মোক এডাল ধূপ দিয়া, এগছি বন্তি দিয়া, দিব নোৱাৰিলেও যদি মনতে এবাৰ তুমি ৰাম কৃষ্ণ হৰি কোৱা, তথাস্তু। যদিহে মোৰ ভকতৰ দুখত পৰা মই কিন্তু বচাব নোৱাৰিম। সেইকাৰণে আমি ভকতৰ দুখৰ পৰা বাচিবলৈ সদায় চেষ্টা কৰিব লাগে। ঈশ্বৰৰ কেতিয়াবা কৰ্মখিনিত ভুল হৈ গ'ল, একো নাই, ঈশ্বৰে ক্ষমা কৰি দিব। কিন্তু ভকতক যদি অপৰাধ লগাওঁ বা আপোনালোকে আমি লগাওঁ, তেনেহ'লে কিন্তু এইকণ দুখৰ পৰা বৰ সহজে পৰিত্ৰাণ পোৱা নাযায়। সেইকাৰণে আমি ভকত সেৱাটো খুব সযতনে কৰিব লাগে। ঈশ্বৰৰ সেৱাটো আমি সদায় কৰোঁ গুৰু গৃহত, হয়নে প্ৰভু? কিন্তু কথা হ'ল কি, এই ভকত সেৱাটো আটাইতকৈ মূল, গম পাইছেনে? সেইকাৰণে কৈছে দেৱটো একাদশত কৈছে, দেৱটো তীৰ্থতকৈ ভকতকে ভকতক ভজিলে গোচৰ কৰ্মজ। আৰু উদ্ধৱক কৈছিল কৃষ্ণই যে হে উদ্ধৱ, ভকত মোৰ প্ৰতিনিধি, হয়নে বাৰু? তুমি মোক চতুৰ্ভুজ ৰূপত আৰু নাপাবা, মই যোৱাৰ পিছত তুমি মোক দ্বিভুজ ৰূপত পাবা। বোলে কেনেকৈ? ভকত ৰূপে পাবা, হয়নে বাৰু? গতিকে ভকতৰ চৰণত সেৱাৰ কৰিলে ভগৱন্তৰ চৰণত সেৱা কৰা হয়। ভকতে যদি দুখ পাই গ'ল, ঈশ্বৰ ভগৱন্তই দুখ পালে। আৰু যদি ভকতে আনন্দ পালে, আজি ধৰি ল'লোঁ আমাৰ সতীন্দ্ৰ প্ৰভুহঁতে আজি যিভাগ সেৱা পাতিলে, ইমান মহান অনুষ্ঠান, ইয়াতে যদি আজি গুৰুজনাকে আদি কৰি সমস্ত আমন্ত্ৰিত ভকতে কোনোবা এজনো অকণমান দুখ পাই গ'ল, ভগৱন্তও অকণমান দুখ পাব, হয়নে বাৰু? গতিকে এই ব্যৱস্থাখন আমি কৰিব লাগিব। ভকতক ভগৱন্তক আমি একো দিব নোৱাৰোঁ, অন্ততঃ এষাৰি মধু মাত, এভাগী সেৱাৰ যদি আমি ভিতৰৰ পৰা আন্তৰিকতাৰে জনাব পাৰোঁ, সেয়াই কৈছে তথাস্তু। প্ৰভু এই চাৰি অস্ত্ৰ ভকতৰ বাবে আমাক ৰক্ষা কৰিবলৈ ৰাখিছে কৃষ্ণ। আমি এইটো কাৰণে ওলাইছোঁ প্ৰভু। হয় প্ৰভু। মই এষাৰ কথা সুধোঁ। হয় আপোনাৰ কথাখিনি লাইনত গৈছে মানে শংকৰ কথাটো হেৰি কৰিছোঁ। হয় হয়। তেওঁৰ হাতত যে দেখোঁ, যেতিয়া আমি তেওঁ ওচৰত এই অস্ত্ৰকেইটা দেখা পাওঁ, সোঁ হাতে আমি চক্ৰটো দেখা পাইছোঁ, বাওঁ হাতে আছে গদা পদ্ম। কিন্তু আমি শংকৰ চক্ৰ গদা পদ্ম কেলে গাওঁ? অকণমান কওকচোন। কৃষ্ণ এইখিনি প্ৰভু কৰিব, আমি শেষ হোৱা নাই। আমাৰ প্ৰভুসকলে উঠি অহা সেইকাৰণে আমি অকণমান উন্নতিয়াই দিছোঁ। আপোনাৰ হকে যিখিনি ব্যাখ্যা কৰিছে বৰ সুন্দৰ হৈছে, ভকতৰ পৰম অমিত। কিন্তু এই চাৰি অস্ত্ৰৰ গুণ চাৰিমুঠি জীৱই পাব লাগিব, অকল ভকতে পালে নহ'ব। হয় হয়। আপোনাৰ হকে উঠি অহাৰ কাৰণে আমি উন্নতিয়াই দিছোঁ। কৃষ্ণ হয় প্ৰভু। শংখ চক্ৰ গদা পদ্ম আপোনাৰ সমস্ত ভকতৰ মূল বস্তুকেইটা কৰে। আৰু ভকতে এই বস্তুকেইটা এৰি ভগৱন্তক ভজিব নোৱাৰে। কিন্তু এই চাৰি অস্ত্ৰৰ গুণ চাৰিমুঠি দিবই পাব। দক্ষ ৰক্ষ ৰাক্ষ সসুৰ সমস্তই পায়ো
গজন ভ্ৰমণ উৰণ পণ সকলোৱে পাব লাগিব এতিয়া নিশ্চয় কিবা বিদাৰ্থ আছে দেই জয় কৃষ্ণ সেইকাৰণে প্ৰভু কৈছে এতিয়া চাওক সত্য শৌচ সমাদয়া গুৰুদেৱ নাম ভকত হয়নে বাৰু তাৰ যদি প্ৰমাণ চাওঁ আমি হ'ব কৈ দিছোঁ নাই নাই প্ৰভু তাৰ যদি আমি প্ৰমাণ এটা চাওঁ হয় সমস্ত জীৱৰ ধনী ধনীটোৱে সংস সকলোকে ৰক্ষা কৰে সেই ধনী দ্বাৰা চক্ৰ শব্দে জীৱৰ যিটো পৰিভ্ৰমণ জীৱৰ যিটো গতি সেইটো হৈছে চক্ৰ প্ৰতীক গদা প্ৰতীকটো হৈছে সমস্তকে দমন কৰাৰ যিটো প্ৰতীক এইটো গদা পদ্ম হৈছে সমস্ত জীৱৰ শান্তি দিয়াটো হৈছে প্ৰতীক আৰু তাৰ ৰহস্য আছে হয় তাৰমানে প্ৰভু আমি যিখিনি অধ্যয়ন কৰিছোঁ সেইটো কৈছোঁ পদ্ম হ'লে গুণ্ড গতিকে ভকতক মন হৰণ কৰোঁতা হৈছে পদ্ম সেইটো কথাই আমি কৈছোঁ যে হওক কৃষ্ণ গতিকে এই কথাখিনি আমাক কৈছে গতিকে চাওক এতিয়া কথা হ'ল কি আমি যদি ভকত হ'ব লগা হয় এই 4 বস্তু আমি কিন্তু ৰক্ষা কৰিব লাগিব এইটো মূল বস্তু এইটো আমি জানিব লাগিব ভকত দেখাই থাকিলেও নহ'ব 4 বেদ 14 শাস্ত্ৰ যদি মুখতে ফৰফৰা মাতি থাকোঁ তেতিয়াও নহ'ব 4 বস্তু যদি আমি ৰক্ষা কৰিব পৰা নাই তাৰ প্ৰমাণ ভগৱানে কি বিচাৰিছে চাওক যেতিয়াৰ আমি দশম স্কন্ধতে পাম যেতিয়াৰ বিপ্ৰ দামোদৰে দ্বাৰকালৈ গৈছিল হয়নে বাৰু কাৰণ দ্বাৰকালৈ বিপ্ৰ দামোদৰে যোৱা নাছিল মনতো পৰা নাছিল মনত পেলাই দিছিল কোনে ব্ৰাহ্মণনী হয়নে বাৰু যে এজন পৰম মিত্ৰ আছে দ্বাৰকাত তেওঁ ওচৰলৈ যোৱাচোন তোমাৰ শৈশৱৰ বন্ধু আমাৰ বিপদ দেখিলে কিবা এটা সহায় কৰিব পাৰে নিশ্চয় তেতিয়া ব্ৰাহ্মণে কি কৈছিল বোলে হয় দিয়া তুমি ভাল কথা মনত পেলাই দিলা গতিকে তুমি এটা কাম কৰা মৃত্যুগৃহলৈতো খালী হাতে যাব নাপায় গতিকে তুমি কি কোৱা চাউল চিৰা 4 মুঠি অনা চাবৰ তত্ত্বটো 4 মুঠিহে বিচাৰিছে তাতকৈ বেছিও বিচৰা নাই কমো বিচৰা নাই সোমাই আছে বহু গতিকে হয় বহু আঁতটো ওলাব কথাখিনি ক'ব দিয়ক তাৰমানে কি হয় কৈ হোৱাৰ পিছত আকৌ ক'ব হয় তাৰমানে নহ'লে অসুবিধা হয় জুদ হৈ যায় যাই হওক কথা হ'ল কি যেতিয়াৰ সেই ব্ৰাহ্মণনী গৃহতো একো নাছিল গতিকে ব্ৰাহ্মণনীয়ে যেতিয়া বিচাৰি গৈছিল কেৱল 4 মুঠিহে চাউল আনিছিল তাকে চিৰা চাউল কৈ 4 মুঠি দি পঠাইছিল ক'লৈ ভগৱন্তৰ চৰণলৈ অৰ্থাৎ 4 মুঠি অৰ্থাৎ গুৰুদেৱৰ নাম ভকত সত্য শৌচ সমাদয়া আমি মূল বস্তু ৰাখিব লাগিব ভকত হ'লে সত্য ৰাখিব লাগিব সদায় সত্য বাক্য ৰক্ষা কৰিব লাগিব শৌচ নিয়ম নীতি আমি সদায় তাক আমি ৰক্ষা কৰি কৰ্ম কৰিব লাগিব ক্ষমা কৰা গুণ আমাৰ থাকিব লাগিব দয়া জীৱৰ প্ৰতি দয়া ভাৱ থাকিব লাগিব ভকত দেখাই ফুৰিলেও কামত নাহিব সেইকাৰণে ভগৱন্তই কৈছে মোৰ চৰণত তোমালোকে একো দিব নোৱাৰিলেও হয়নে বাৰু তোমালোকৰ হৃদয় এখন পত্ৰতে পাৰি দিয়া 4 পদ বস্তু দিয়া সেইকাৰণে কৈছে পত্ৰম জলম পুষ্পম আৰু হ'লে কৈছে পত্ৰম ফলম জলম আৰু পুষ্পম 4টাহে বস্তু বিচাৰিছে পত্ৰ আমাক কলপাতৰ কথা কোৱা নাই এয়া সেৱা ব্যৱস্থা তুলসী পত্ৰ সেৱা ব্যৱস্থা দিব লাগিব কিন্তু আটাইতকৈ কৈছে তোমাৰ নিজৰ হৃদয়খন মোৰ চৰণত পত্ৰতে পাৰি দিয়া হয়নে বাৰু আমি এতিয়া কলপাতটো দিলোঁ একেঠিয়ে থাকিল আমি এতিয়া ভকতৰ সংগলৈ আহিলোঁ এবাৰ বহিছোঁ এবাৰ উঠিছোঁ এবাৰ গৈছোঁ হয়নে বাৰু এইটো আমাৰ নিয়মে চলি আছে আমি হৃদয়খন একেঠিয়ে ৰাখিব পৰা নাই সেইখন হৃদয়ত ভগৱন্ত থাকিব কেতিয়াও নাথাকে সেয়া কৈছে পত্ৰ তাৰপিছত কৈছে ফলম কি ফলৰ কথা কৈছে একোবাৰ নাৰিকল কল ফল অন্য দিয়া কথা কোৱা নাই তোমালোকে এই সংগত থাকি সাধু সংগত থাকি মোৰ কথা শুনি ইয়াৰ ভাল ফলটো মোৰ ওচৰলৈ দান কৰা হয়নে বাৰু সেইকাৰণে কৈছে অভাগৱত বিষদালি অবিনাশী ফলৌ অশান্ত সাধু পাই খাই পাপি নাযায় তলৌ একডালি বিষয় আছে ওপৰ গুৰি অডালে ফলে ভৰি আছে তললৈকে জুৰি এই বৃক্ষডালেহে অবিনাশী ফল দিব সেই ফল বিচাৰিছে তাৰপিছত কৈছে পত্ৰ পুষ্পম এতিয়া আমি পুষ্প দিছোঁ এই পুষ্প ভগৱন্তে কোৱা নাই কৈছে তুমি 4 পুষ্প দিয়া হয়নে বাৰু এই তত্ত্বটো বস্তু 4 বস্তু হয়নে গতিকে 4 পুষ্প হৈছে প্ৰথম পুষ্প নাম ইন্দ্ৰিয় দমন ভকত হোৱাৰ লগে লগে ইন্দ্ৰিয় দমন কৰিব লাগিব খাওঁ যাওঁ কওঁ থাকিলে নহ'ব ইন্দ্ৰিয় দমন দ্বিতীয় পুষ্প কৈছে হিংসা নিবাৰণ হিংসা বন্ধ কৰিব লাগিব জীৱক হিংসা কৰা মানুহক ওচৰৰ হিংসা কৰা 3 নম্বৰত কৈছে পানী দয়াময় ক্ষমা কৰা গুণ থাকিবলৈ ভকতৰ মাজতে কোনোবা এটাই ভুল কৰি দিলে কোনোবা এটা ডাং খাই উঠিলে হ'ব দে ভুল হয় আৰু কিনো এই ববু হ'ল একো নাই আকৌ নকৰিব তেনেকৈ আমি মধু ভাষাইদি কওঁচোন বাৰু হয়নে বাৰু এইকণ লাগিব তাৰপিছত কৈছে দয়া এই 4 বস্তু লাগিব আছে এই হ'ল 3 পদ আৰু এই পদ বিচাৰিছে জল এতিয়া আমাৰ জল লাগিবই জল নহ'লে আমাৰ একো পবিত্ৰ নহয় ভগৱন্তই কৈছে কি জল দিয়া নামে গংগা জল চৰণে কমল
বৈ আছে হৃদয় মাজেহে। আমি যি কৰ্মই নকৰোঁ, প্ৰতিটো কৰ্মত আমি নাম জল ব্যৱহাৰ কৰিব লাগিব, হয়নে প্ৰভু? খাওঁতে খুওঁতে আমি ভগৱানৰ নাম, বোলে ভালে আছেনে, এই প্ৰভুৱে ৰাখিছে দিয়ক, অমুকলৈ যাবনে, প্ৰভুৱে নিয়ে যদি যাম দিয়ক। এই নাম জল আমি ব্যৱহাৰ কৰিব লাগিব। আৰু এই নাম জল আমাৰ, এই নাম জলৰ ধাৰা কেতিয়া পাব জানে? যেতিয়াৰ সেই অদিতি বাক্য ৰক্ষা কৰি ভগৱন্তই ব্ৰাহ্মণ ৰূপ ধাৰণ কৰি যেতিয়া বলিক ভূমি মাগিছিল, হয়নে বাৰু? 3 পদ ভূমি মাগোতে যেতিয়া বলিয়ে হাঁহিছিল, বোলে হেৰা মই ব্ৰাহ্মণক কেতিয়াও বিমুখ নকৰোঁ, কিন্তু তুমি 3 পদ ভূমি বিচাৰিছা, দিবলৈও বেয়া দিয়াচোন, বেলেগ বিচৰা। বোলে নাই, মোক 3 পদহে লাগে। এই যেতিয়া বলি দিবলৈ ৰাজি হ'ল, যেতিয়া ভগৱন্তৰ চৰণ উঠাই এই যে বিশ্ব ব্ৰহ্মাণ্ড সকলো চৰণ যে ভেদি গৈছিল, এই ব্ৰহ্মাণ্ডত ভগৱন্তৰ চৰণৰ নখ লাগি ব্ৰহ্মাণ্ড ফুটা হয় জলধাৰা বৈ আহিছিল। এইটো হ'ল আমি বিশ্ব ব্ৰহ্মাণ্ড। আমি যদি ক্ষুদ্ৰ ব্ৰহ্মাণ্ড চাওঁ, এই ভগৱন্তৰ চৰণ যেতিয়া আমি এই হৃদয়ত এইখন ব্ৰহ্মাণ্ডত স্থান দিম বলিদৰে, হয়নে বাৰু? এই ব্ৰহ্মাণ্ডত যেতিয়া ভগৱন্তৰ চৰণ দিবলৈ বিচাৰিব, ভগৱন্তৰ নখ লাগি আমাৰ ভিতৰত যেতিয়া ব্ৰহ্মাণ্ড ফুটা ওলাব, তেতিয়াহে নামৰ জলধাৰা বৈ যাব। বুজি পাইছে? এই বস্তুটো আমি জানি ল'ব লাগিব। সেইকাৰণে ভগৱন্তই কৈছে যে মোক ঢেৰ পূজা কৰা ঠিকেই, কিন্তু মোক প্ৰেম নকৰা বুলি কৈছে। বুজি পাইছে? পূজাটো আমি সকলোৱে কওঁ, প্ৰেমভাৱে নকৰোঁ। ভগৱন্তক পূজা কৰোঁ, পৰিয়ালক বিষয়ক আমি প্ৰেম কৰোঁ। ভগৱানে কৈছে অন্তত তোমাৰ ল'ৰা ছোৱালী পৰিবাস কৰা প্ৰেমকণ মোকো অকণমান দিয়াচোন। কোনখিনি সময়ত দিব লাগে জানে? গুৰু সেৱা কৰাৰ সময়ত আৰু সাধু সংগত কৃষ্ণ কথা কোৱা সময়ত। এইখিনি আমি যদি প্ৰেম দিওঁ, এই পুত্ৰ পৰিবাস দিয়াৰ দৰে ভগৱানে তাতে কৈছে তথাস্তু। এতিয়া বসুদেৱে সেইজনে যে ভগৱন্ত প্ৰভু নাৰায়ণ এই কথা জানি তেওঁ সেইজন ভগৱন্তক কৈছে, যি শিশুৰ ওপৰত পাইছে, কৈছে হে প্ৰভু, তুমি পুৰুষ পুৰাণ, অৰ্থাৎ পুৰণা আদি পুৰুষ, তুমিয়েই সত্য, আমি সকলো মিছা। আৰু এই কথাটোৱে আমি জানি ল'ব লাগিব, ভগৱন্ত হৈছে সঁচাৰ, আমি সকলোবোৰ মিছা। এইটো মিছাইহে এই সংসাৰখনত আছোঁ। আমি কেইটামান দিনৰ অতিথিহে, হয়নে বাৰু? গতিকে সেইকাৰণে এই অতিথি হিচাপে আমাৰ মূল উদ্দেশ্য হৈছে আমি যে মনুষ্য জন্ম লাভ কৰিছোঁ, ইয়াৰ এটা কাৰণৰ বাবেহে পাইছোঁ। কত সাধিহে পাইছোঁ, হয়নে বাৰু? গতিকে অন্যবোৰ জন্মটো পাই আহিছোঁ, সেইবোৰ জন্ম আমাৰ প্ৰয়োজন নাই। সেইকাৰণে আমাৰ কি হয়, মানে প্ৰতি জীৱই 3টা কাম কৰে জন্ম পোৱাৰ লগে লগে। আমাৰ মানুহে 3টা কাম সদায় কৰি আছোঁ, বাকী জীৱও কৰি আছে। কিন্তু এটা কাম মানুহক এই শৰীৰটোৰ বাহিৰে বেলেগে কৰিব নোৱাৰে, হয়নে বাৰু? আপোনাৰ আহাৰ খোৱা, নিদ্ৰা যোৱা আৰু হ'লে সৃষ্টি বঢ়োৱা, এই কাম 3টা সকলো জীৱসমূহে কৈছে, মানুহেও কৰি আছে। কিন্তু বাকী জীৱই ঈশ্বৰক ভজিব নোৱাৰে, হয়নে বাৰু? আমি মনুষ্যই পাৰোঁ। সেইকাৰণে এটা আমাক সুন্দৰ জন্ম দিছে যে এই বিষয়ৰ সংসাৰত 84 লক্ষ ইউনি বহুত দুখ কষ্ট পালা, সকলো জন্ম অতিক্ৰম কৰিলা, এইবাৰ তোমাক এটাৰ শ্ৰেষ্ঠ জন্ম দিছোঁ, মনুষ্য শৰীৰ। এই শৰীৰটোৰ দ্বাৰাই তুমি মোক ভজিবা আৰু গুচি যাবা। আৰু যদি এই শৰীৰটো পাই আমি ভগৱন্তক ভজিব নোৱাৰোঁ, তেনেহ'লে দুনাই আমি পুনৰ 84 লক্ষ ইউনি ভ্ৰমণ কৰিব লাগিব। সেইকাৰণে আমি এই জীৱন পথত এই যে আমি ভকতি দিশত আগবাঢ়িছোঁ, কোনেও কেতিয়াও পিছলৈ ঘূৰি নাযাব, চাব লাগিব, ৰ'ব লাগিব। কেনেকৈ চাওক, আমাৰ মূল উদ্দেশ্য হৈছে আমি আহিছোঁ ভগৱন্তৰ সেই অংশৰ পৰা, এটি ক্ষুদ্ৰ আমাক জীৱৰূপে পঠিয়াই দিছে বিষয় ভোগ কৰিব বিচৰাৰ বাবে। আকৌ যাব লাগিব আমি তালৈ, হয়নে বাৰু? আমি মাজবাটতে ৰৈ গৈ আছোঁ, যোৱাই নাই। এতিয়া ধৰি লওক ডিব্ৰুগড়ৰ পৰা এখন ট্ৰেইন আহিছে, যাব আপোনাৰ দিল্লীলৈ। বাটত কিন্তু বহুত ষ্টেচন প্লেটফৰ্ম পাব, তাত কিন্তু অলপ ৰৈ যাব, কিন্তু গৈয়ে থাকিব। নিৰ্দিষ্ট সময়ত দেৰিকৈ হ'লেও ট্ৰেইনখন পাবগৈ। তদনুৰূপ আমি আহিছোঁ ভগৱন্তৰ সেই আত্মাৰ ৰূপে আমাক এটা শৰীৰত দিছে। আমাৰ লক্ষ্য হৈছে পুনৰ আমি ভগৱন্তক ভজনা কৰি সেই স্থানলৈ যাব লাগিব। আমি বিষয়ত মজগুল হয় ভগৱন্তক পাহৰি য'তে ত'তে ৰৈ গৈছোঁ, হয়নে বাৰু? আমি ৰ'ব নালাগে। বিষয়ত পৰিছোঁ, অলপ দুখ যান্ত্ৰণা আহিছে, হয়নে? কিবা বিপদ আহিছে, তাত আমি ৰ'লোঁ। যেনেকৈ ষ্টেচনত বোলে আজি ট্ৰেইনখন 1 ঘণ্টা ৰ'ব লগা হ'ল, ৰৈ গ'ল, আমিও ৰৈ গ'লোঁ বিষয়ত অকণমান থমকি, হয়নে বাৰু? আকৌ আমি ষ্টাৰ্ট কৰিব লাগিব তাৰপৰা।
তাৰপৰা আমি ষ্টাৰ্ট কৰি আৰম্ভ কৰি আমি গতিবিধি গৈয়ে থাকিব লাগিব হয়নে বাৰু কোনোবাই অলপ এডভান্স পাব কোনোবাই দেৰি কৰি পাব কিন্তু আমাৰ মূল লক্ষ্য হৈছে কেৱল বৈকুণ্ঠ ভগৱন্তৰ স্থানলৈ আমি যাব লাগিব ভগৱন্তক ভজিব লাগিব সেই ভগৱন্তক ভজিবলৈ আমাক এই শৰীৰটো দিছে সেইকাৰণে কৈছে আপোনাৰ বিষয় সুখ সমস্ত জিউনিতে পায় হৰি সেৱা একো স্থানে নাই হৰি সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু জানি পোৱা হৰি গুণ গায় ইমান শ্ৰেষ্ঠ জন্ম পাই কেৱল আমি হৰিক ভজিব লাগিব সেইকাৰণে আজি বসুদেৱে কৈছে প্ৰভু তুমিয়ে সঁচা এই বিষয় সংসাত সকলো মিছা গতিকে তোমাৰ চৰণ মই প্ৰণিপাত জনাইছো কৃষ্ণ এটা প্ৰশ্ন কৰি আছিলোঁ কি গম পাইছে হয় ব্ৰহ্মচৰ্য গাহস্থ বানপন্থ সন্ন্যাস চাৰি আশ্ৰমৰ শেষ আশ্ৰমৰ কথা দুটামান উলিয়াইছিলোঁ এতিয়া আপুনি গাহস্থ আশ্ৰমৰ কথাকে কৈ আছে বৰ ভাল কথা আমি সন্ন্যাস আশ্ৰমৰ কথা উলিয়াইছিলোঁ হয় সেইকাৰণে কৈছোঁ হয় সন্ন্যাস আশ্ৰমলৈ যাবলৈ দেৰি আছে আপোনাৰ হয় হয় সন্ন্যাস আশ্ৰম প্ৰভু প্ৰভু শব্দটো গাহেষ্টৰ ধৰ্মতে চাৰি আশ্ৰম হয় এতিয়া কলি যুগত এতিয়া সন্ন্যাস ইয়াতে চাওক এতিয়া হৈছে কি প্ৰথম দিলে আমাক কি দিলে এতিয়া আমি ব্ৰহ্মচৰ্য পালন কৰিব লাগিব প্ৰভু এতিয়া ব্ৰহ্মচৰ্য পালন কৰিব লাগিব এইটো কৈছোঁ এই কলি বোলা ধৰ্ম হেৰিটো যুগটো দেখিছে নেকি পাইছে নেকি কৈ থাকক কলি অশান্তিৰ যিটো সময় সেইটো ক'ম হয় কেলে এই কলিকালটো সত্য যুগতো এখন এটা কলিকাল পঢ়িছিলে ডাকৰটো পঢ়িছিলে এতিয়া আমি সেই কলিটো পঢ়িছোঁ তাৰমানে জীৱনৰ শেষ মুহূৰ্তটো অশান্তি যাতনাৰ সমস্যাই কলি আৰু সেই কলি যাতনাৰ পৰা হাত সাৰিবলৈহে উপায়টো সন্ন্যাসাশ্ৰমত আছে হয় মই সেইখিনিহে আপোনাৰ নাই আপুনি যিখিনি কৈছে এতিয়া গীতালৈ যাব লাগিব যাব বিচাৰিছিলোঁ আপুনি যদি কৈছে বাৰু ঠিক আছে হ'ব এতিয়া কথা হ'ল কি এতিয়া গীতাত সোমাব লাগিব আপুনি যিখিনিলৈ গৈছে সেই গীতালৈ যাব লাগিব গীতালৈ যোৱা নাই বাৰু সময় কম কাৰণে প্ৰভু চমু চুই যোৱা গৈছে এতিয়া যিমানখিনিলৈ গৈছে পাঠ ৰ'ব কথা কিন্তু বহুত যাব জয় কৃষ্ণ যা হওক এনেভাৱে বসুদেৱে সেইজন ভগৱন্তক কৈছে প্ৰভু হয় তুমি এনেভাৱে দৈত্যসকলক দমন কৰিবলৈ এনেভাৱে অৱতাৰ ধাৰণ কৰিছা মানে নিজকে ৰজা বুলি দৈত্যসকলে নিজকে মানে ৰজা বুলি দম্ভ মাৰিছে সেইসকলক তুমি এনেভাৱে দমন কৰিবলৈ অৱতাৰ ধাৰণ কৰিছা এনেভাৱে বসুদেৱে সেইজন ভগৱন্তৰ নাৰায়ণক যে সেইজনে ন্যায়কাৰ নিৰঞ্জন জানি তেওঁৰ চৰণত এনেভাৱে শৰণাগত হয় কিছু সময় মনে মনে থকাৰ পিছত এতিয়া পুনৰ সেই দৈৱকীয়ে সেইজন ভগৱন্ত কৃষ্ণক স্তুতি কৰিছে যে হে প্ৰভু যে তুমিয়েই হৈছা ব্ৰহ্মময় ন্যায়কাৰ নিৰঞ্জন আৰু তোমাৰ ওচৰতে সকলোৱে শৰণ লয় যিসকল মনুষ্যই তোমাৰ চৰণত শৰণ নলয় সেইসকলে এই মৃত্যুৰ পৰা কেতিয়াও পৰিত্ৰাণ নাপায় যেতিয়ালৈ আমি ভগৱন্তৰ চৰণত শৰণ নল'ম তেতিয়ালৈ আমি মৃত্যুৰ পৰা কেতিয়াও পৰিত্ৰাণ নাপাম এতিয়া শৰণ কিয় ল'ব লাগে হয়নে প্ৰভু এতিয়া আমাৰ গোসাঁই আছে গোসাঁই ওচৰত শৰণ ল'লে গোসাঁই ওচৰত শৰণ লোৱাৰ কাৰণটো কি এইটো আমাৰ এটা নৰকী লেতেৰা দেহটো পবিত্ৰ কৰাৰ কাৰণে আমাক গোসাঁই ওচৰত যাব লাগিব আৰু গোসাঁয়ে তাৰপিছত দেহটো পবিত্ৰ কৰি দিয়াৰ পিছত কিবা মূল মন্ত্ৰ দি দিলে সেই মন্ত্ৰৰে আমি কিন্তু কৃষ্ণৰ ওচৰত শৰণ ল'ব লাগিব আত্মা ঈশ্বৰক শৰণ ল'ব লাগিব হয়নে বাৰু গতিকে এইটো হ'ল মূল তত্ত্ব প্ৰথমতে শৰণ কাৰণ মা গৰ্ভখন হ'লে নৰক হয়নে বাৰু সেইকাৰণে নৰ মনুষ্য হয়নে জাতিত আমি যিয়ে নহওঁ কিন্তু আমি জন্মত সকলোৱে শুদ্ধ জন্মত শূদ্ৰ সংস্কাৰতে উচ্চ হয়নে বাৰু বেদ অভ্যাসে বিপ্ৰ ব্ৰহ্ম জানন্তি ইতি ব্ৰাহ্মণ জন্মত আমি সকলোৱে শুদ্ধ সেইকাৰণে এই শুদ্ধ সেইকাৰণে নৰ মনুষ্য হয়নে বাৰু ইয়াক আমি আকৌ নৰ শব্দ কাটিবৰ কাৰণে গোসাঁই ওচৰত শৰণ লোৱাৰ লগে লগে কি হ'ল বোলে ভকত বাপ আই ক'ত গ'ল মানুহ শব্দ হয়নে বাৰু দ্বিতীয় জন্ম পালোঁ তেতিয়া এই বেদশাস্ত্ৰ অভ্যাস কৰিলোঁ হয়নে বাৰু বেদ দ্বিজ যেতিয়া আমি চাৰিমুঠি জীৱক সকলোতে ব্ৰহ্মৰূপে জানিব পাৰিলোঁ তেতিয়া ব্ৰাহ্মণ তত্ত্ব যেতিয়ালৈ আমি এজন ভকতে ব্ৰাহ্মণ তত্ত্ব নাপাম তেতিয়ালৈ আমি জীৱাত্মা আৰু পৰমাত্মাক এক কৰিব নোৱাৰিম এইটো মূল তত্ত্ব ব্ৰহ্মচৰ্য বুলি কৈছে বহু ব্ৰহ্মচৰ্য সেইটোৱে সেইকাৰণে ব্ৰহ্মচৰ্য পালন কৰিব লাগে ব্ৰহ্মচৰ্য হ'লে সমস্ত জীৱকে যদি ব্ৰহ্মময় বুলি জনা যায় সেয়া হৈছে ব্ৰহ্মচৰ্য আমাৰ আকৌ কেইজনমান আছে লগৰ ভকত ভাবে কি জানে আমাৰ প্ৰভুসকলে ব্ৰহ্মক্ষয় নকৰাটো ব্ৰহ্মচৰ্য বোলে সেইটো নহয়
ব্ৰহ্মচৰ্য জীৱ ব্ৰহ্ম জীৱ ব্ৰহ্ম সকলোকে এক দেখিব লাগিব। সেইকাৰণে কৈছে সমস্ত আত্মাতে আছো মই হৰি সবাকো জানিবা বিষ্ণু বুদ্ধি কৰি, সেইজনহে ব্ৰাহ্মণ তত্ত্ব পাব। আৰু ব্ৰাহ্মণ তত্ত্ব পোৱাৰ লগে তেওঁ কোনেও ৰাখিব নোৱাৰে, পাৰিব নেকি বাৰু? কোনেও ৰাখিব নোৱাৰে। গতিকে সেই ব্ৰাহ্মণক শ্ৰেষ্ঠ কৰি থৈছে। যা হওক, এনেভাৱে সেইজন গৰাকী আজি দৈৱকীয়ে স্তুতি কৰিছে, প্ৰভু এনেভাৱে যিসকল মনুষ্যই তোমাৰ চৰণত শৰণ নলয় সেইসকলে কেতিয়াও এই জন্ম মৃত্যুৰ পৰা পৰিত্ৰাণ নাপায়, দুখ যন্ত্ৰণা ভোগ কৰিব লাগিব। এনেভাৱে কৈ পিছৰ পদলৈ আগবাঢ়িছে। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। অকণমান এটা কথা উলিয়াওক, এই নিৰাকাৰ শব্দটো যে ক'লে অৰ্থটো কেনেকুৱা? নিৰাকাৰ শব্দটো হয় নেকি? যাৰ নেকি প্ৰভু আকাৰ নাই। হয়, এতিয়া চাওক, পানীটো আকাৰ নাই। গিলাচত দিলে এগিলাচ, ঘটি এটাত দিলে এঘটি, বাল্টি এটাত দিলে এক বাল্টি, কলহ এটাত দিলে একলহ, হয়নে বাৰু? সেইজনে নিৰাকাৰ নিৰঞ্জন। এতিয়া আমাৰ শৰীৰত দিয়াৰ বাবে মানুহ থকাৰ বাবে, গৰু এটা শৰীৰত থকাৰ বাবে গৰু, পিপৰ এটা থকাৰ বাবে পিপ, হয়নে বাৰু? মাছত থকাৰ কাৰণে মাছ, হয়নে বাৰু? বৃক্ষ থকাৰ কাৰণে বৃক্ষ। সেইজনে নিৰাকাৰ নিৰঞ্জন, সকলোৰে অধিকাৰী, হয়নে বাৰু? তাকে কৈছে বোলে গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী। সেইজনে নিৰাকাৰ নিৰঞ্জন। তাকে আন এটা কৈছে বোলে পৰমেশ্বৰ কৃষ্ণ। বুজি পালেনে? ইজন আকৌ দাপৰত অহাজন বাসুদেৱ কৃষ্ণ। একেজনে পূৰ্ণ অৱতাৰ আহিছে, কিন্তু কথা হ'ল সেইজন হ'ল নিৰাকাৰ, যিজনৰ আকাৰ নাই। য'তেই দিয়ে তাই আকাৰ লয়। আমি ভকতো তেনেকৈ হ'ব লাগিব। জয় কৃষ্ণ। যাওক, কৃষ্ণ কৃষ্ণ নহয় প্ৰভু, আমাৰ আপোনালোকক জানিবলৈ কৈছোঁ। জয় কৃষ্ণ। নিৰাকাৰ শব্দটোৰ অৰ্থ নিৰাকাৰ পৰা সমস্ত নিৰ্গত হৈছে। নিকট হৈছে, হয়, ব্ৰহ্মাণ্ডত যিমান আছে নিৰাকাৰ পৰা ওলাইছে। তাৰপৰা ওলাইছে। যদিহে নিৰাকাৰটো যদি আকাৰ নাই, নাই, কেনেকৈ ওলাইছে তেওঁ? হয়, সেইকাৰণে কৈছে, চাওক এতিয়া কোৱা নাই জানো, ওম তুমি প্ৰভু নিৰ্গুণ, গুণৰো সীমা নাই, নিৰ্গুণ হোৱে জীৱে সেই গুণ গায়। বুজি পাইছে আপুনি কথাটো? ওংকাৰে নিৰাকাৰ, অনন্ত সজ্জাত থকা ওংকাৰৰ পৰা একেখিনি বস্তু, একেখিনি, নিৰাকাৰ, তাৰ পৰাই সমস্ত নিৰ্গত হৈছে কৃষ্ণ। হয়, কৃষ্ণ, সেইটোতো বস্তু। জয় কৃষ্ণ। এতিয়া এনেভাৱে সেই দৈৱকীও সেইজন কৃষ্ণৰ চৰণত শৰণাগত হৈ মনে মনে থকাত সেইজন কৃষ্ণ প্ৰভু ভগৱন্তই বসুদেৱ দৈৱকীক কৈছে, হেৰা তোমালোকে শুনা, তোমালোকৰ উপৰি জন্ম কথা কওঁ। ইয়াৰ আগত তোমালোকে আছিলা সেই সুতপা প্ৰজাপতি, আৰু তুমি পিঞ্চি নামে এগৰাকী সতী আছিলা। আজি দৈৱকীক কৈছে আৰু বসুদেৱক কৈছে যে সেই ব্ৰহ্মাই তোমালোকক সৃষ্টি কৰিব দিছিল, আৰু সৃষ্টি কৰিবৰ বাবে তোমালোকে 12,000 বছৰ বনত তপস্যা কৰিছিলা। ৰদ বৰষুণ সকলো নেওচি, সকলো আহাৰ এৰি, গছৰ শুকান পাত বায়ু ভক্ষণ কৰি 12,000 বছৰ তপস্যা কৰিলা, আৰু মই সন্তুষ্ট হৈ তোমালোকক দৰ্শন দিলোঁ। আৰু সেই সময়ত তোমালোকে কিন্তু মুক্তি নিবিচাৰি কেৱল মায়াৰ বিচাৰিলা। ক'লা যে প্ৰভু তোমাৰ সময় এটি মই পুত্ৰ যাতে পাওঁ। সেইকাৰণে চোৱা, এনেভাৱে তাৰপিছত দ্বিতীয় জন্ম তুমি ব্ৰাহ্মণ ৰূপে পালা, আহিলোঁ মই, হয়নে বাৰু? গতিকে চোৱা, এতিয়া হ'ল এই জন্মত তোমালোকৰ 3 নম্বৰ জন্ম। এই জন্মত তোমালোকে মোক পাইছা, আৰু তোমালোকে গতি সাধন কৰিবা, কিন্তু তোমালোকে মোক পুত্ৰ ৰূপেহে স্নেহ কৰিবা, ব্ৰহ্মৰূপে নহয়। সেইকাৰণেতো হয়নে বাৰু বসুদেৱ দৈৱকীয়ে যদিও জানে, তথাপি পুত্ৰৰূপে কিমান স্নেহ কৰিছিল, অনেক বিপদৰ সময়ত কিমান দুখ কৰিছিল কৃষ্ণক লৈ, বলোৰামক লৈ, হয়নে বাৰু? গতিকে সেইকাৰণে কৈছে পুত্ৰৰূপেহে স্নেহ কৰিবা, এই জন্মৰ মুখ্য পাবা এই দেহৰ দ্বাৰা। এতিয়া যদি আমি চাওঁ 3টা জন্ম, হয়নে প্ৰভু? 3টা যুগ আমি অতিক্ৰম কৰি এই যুগতহে কিন্তু আমি গতি সাধন কৰিব পাৰিম। আমি সত্য যুগত আছিলোঁ, সত্য যুগে আছিলে যতেক প্ৰাণী কলিত জন্মিব কৈখানি। গতিকে সত্য যুগত আমি ধ্যান কৰিছিলোঁ, ডাঙৰ ডাঙৰ কষ্ট কৰি ধ্যান কৰি যাব লাগে, কিন্তু আমি যাব নোৱাৰিলোঁ। যে যাব লগা আছিলে, যাব পাৰোঁৱেই, প্ৰভুৱে ক'লে বোলে নহয়, 4 যুগৰ মাজে কলি যুগ শ্ৰেষ্ঠ। গতিকে মাজত 2টা যুগ আছে, তেতা আৰু দাপৰ। বোলে প্ৰভু কি কৰিব লাগিব? তেতা যুগত যজ্ঞ কৰিবা, দাপৰ যুগত পূজা কৰিবা, বোলে কলি যুগত একো নাই, সাধু সংগত থাকি মোৰ কীৰ্তন শ্ৰদ্ধাই কৰিবাও, বাছ গুচি যাবা। বোলে হয়নে প্ৰভু? এই প্ৰভু নাই, ইমান কষ্ট নকৰোঁ আৰু, এয়া আকৌ তেতাৰ যজ্ঞ পূজা কৰা আৰু শক্তি নাই। বোলে নহয়, কলি যুগত আৰু ভাল বস্তু আছে। বোলে কি আছে? চুইচ দিলে খাদ্য পাবা,
চুইচ দিলে পানী পাবা, চুইচ দিলে হাৱা পাবা, চুইচ দিলে পোহৰ পাবা। নাই নেকি পোৱা কওকচোন বাৰু? মোবাইলত মেছেজ কৰক, ঘৰতে দি যাব, মালকেইটা দিলেই হ'ল। হয়নে প্ৰভু? গতিকে ইমান ধুনীয়া যুগ নে? বোলে হয়, একো কষ্ট নাই। আৰু তাতো আয়ুসটোও কম দিনতে যাব পাৰিবা, কম দিনতে পাৰিবা। বোলে হয় নেকি? আহি গ'লো। ভগৱানে যিখন মায়াজাল জাপি দিলে, ভগৱানকে পাহৰি আছো। নাই নে প্ৰভু? গতিকে সেইকাৰণে চাওক, আমিও এই জন্মতহে আমি গতি সাধন কৰিব পাৰিম, এই যুগতহে। ইয়াৰ আগত আমি নোৱাৰিলোঁ। গতিকে ইয়াৰ আগত কৰা পুণ্য ফল লৈ এই জন্মত, এই যুগত আমি যদি গতি সাধন কৰিব নোৱাৰোঁ, তেনেহ'লে পুনৰপি আমি 84 লক্ষ যোনি ভ্ৰমণ কৰিব লাগিব। আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। বসু শব্দটোৰ অৰ্থটো কেনেকুৱা? যে কৈছিলে যে পূৰ্ব জন্মত তুমি বসু আছিলা বুলি যে কৈছে, বসু শব্দটোৰ অৰ্থটো? বসু মানে কৈছে সুতপা আছিলা, বসু কোৱা নাই, সুতপা প্ৰজাপতি। ইয়াতে আছে ওলাবগৈ, পিছত ওলাব আহিব। নাই নাই, সেইটো তাত নাই, সেইটো অষ্টবসু কথালৈ যাবগৈ আকৌ, সেইটো বেলেগ কথা। গায়ে গৰু চুৰ কৰাত অভিশপ্ত কিবা কিবি সেই পদটো অহা নাই বাৰু ইয়াত। গতিকে এতিয়া মানে হেৰি আহিছে আৰু সুতপা প্ৰজাপতি আৰু পিঞ্চি সতী এইখিনি কথা আহিছে। পাতিবলগীয়া কথা আছিলে। কৃষ্ণ স্বয়ং ঈশ্বৰ কৃষ্ণই বাপেকক কৈ আছে যে তুমি পূৰ্ব জন্মত কি কৰিছিলা, তাৰ আগত কি কৰিছিলা, সমস্ত কৈ আছে। যদি আমাৰ অনুভূতি হয় যে আমি সেই কৰ্মবিলাক যদি এতিয়াই সংগ্ৰহ কৰিব পাৰোঁ, নিশ্চয় অহা জন্মত কি হ'ব পাৰিম তাকো ক'ব পাৰিম। পাৰি বহু পাৰে কৃষ্ণ। কাৰণ চাওক, আগৰ ঋষিমুনিসকলে ভূত ভৱিষ্যত কথা ক'ব পাৰিছিল, হয়নে বাৰু? এতিয়া ঋষি কলিযুগত কোন গম পাইছেনে? ভকত। যিজন একান্ত ভকত হ'ব সেইজনে ভূত ভৱিষ্যত ক'ব। এতিয়া আমি কি হ'ম? দুকাণ্ড তিনিকাণ্ড বহুকাণ্ড ভকত হৈ আছোঁ, হয়নে প্ৰভু? গতিকে আমি কেনেকৈ ঋষিমুনি হ'ব পাৰিম? গতিকে আনৰ ভূত ভৱিষ্যত বাদ দিয়ক, নিজটোকে জানোচোন বাৰু। কিন্তু নিজতো জানিব পাৰিম যদি আমি ভাগৱত শাস্ত্ৰ অৰ্থাৎ বেদ, 4 বেদ, এই যে প্ৰথম স্কন্ধ বা 12 একান্তভাৱে যদি শ্ৰৱণ বা কীৰ্তন কৰোঁ, ভূত ভৱিষ্যত কথা গম পোৱা যায়। অনুভৱ হয় প্ৰভু কেতিয়াবা অকণমান। গতিকে এয়া চাওক, এতিয়া যদি আমি একান্তভাৱে কৰোঁ তেতিয়া ভূত ভৱিষ্যতৰ কথা ক'ব পাৰে। গতিকে সেই সময়ত ঋষিমুনি, কলিযুগৰ ঋষিমুনি ভকত, এই কথাটোকে কৈছে। হয় হয় হয়, ওলাব। চাৰি বস্তু ৰক্ষা কৰিব পাৰিলে হৈ যাব। এতিয়া এনে ভাবি যেতিয়া বসুদেৱ দৈৱকী স্তুতি কৰাৰ পিছত সেইজন কৃষ্ণই ক'ল তেওঁলোকৰ পূৰ্ব জন্ম আৰু এই 3 জন্মত তোমালোকে মোক পুত্ৰ স্নেহ কৰি গতি সাধন কৰিবা। আৰু এইখিনিতে আৰু এটা কথা যে তোমালোকে সেই বসুদেৱ, তুমি মোক ইয়াৰ পৰা ইতিমধ্যে লৈ সেই বজ্ৰত অৰ্থাৎ নন্দৰ গৃহত, সেই নন্দৰ ভাৰ্যাৰ যশোদাৰ ওচৰত মোক থবা। আৰু সেই যশোদা তাত ইতিমধ্যে এগৰাকী কন্যা জন্ম হৈছে, সেইগৰাকী হৈছে যোগমায়া। আৰু সেইগৰাকীক তুমি লৈ আহিবা আৰু মোক তাত থবা। এনেভাৱে সেইজন কৃষ্ণ প্ৰভু ভগৱন্তই বসুদেৱক আজ্ঞা কৰিলে। এই যেতিয়া বসুদেৱে আজ্ঞা পালে, তাৰ আগত কি আছিল জানে? তেওঁলোকৰ হাতৰ ভৰিত শিকলি লগোৱা আছিল, হয়নে বাৰু? এই যে কৃষ্ণক এতিয়া পোৱাৰ লগে লগে শিকলি খোলা গ'ল। সেইডাল শিকলি কি শিকলি জানে? আমাকো লগাই থৈ দিছে। বসুদেৱ দৈৱকীক লগালে লোহাৰ শিকলি, আমাক লগাই দিছে মায়া শিকলি। এই যে বসুদেৱ দৈৱকীয়ে যে শিকলি খোলা গ'ল, কাৰাগাৰ দুৱাৰ খোলা গ'ল, সেই অন্ধকাৰটো যে পোহৰ পালে, ইয়াৰ অৰ্থ জানে? কৃষ্ণক দৰ্শন পোৱাৰ বাবে। আমিও যদি সেইজন কৃষ্ণ প্ৰভু ভগৱন্তক বসুদেৱে কোলা পাতি ল'ল, দৈৱকীও ল'লে, আমিও যদি হৃদয় খোলা ৰাখিব পাৰোঁ, তেনে আমাৰ মায়া শিকলিডাল খোলা যাব, হয়নে বাৰু? গতিকে সেই মায়া শিকলিডাল আমি আবদ্ধ হৈ আছোঁ। আৰু যেতিয়া বসুদেৱে কৃষ্ণক লৈ গৈছিল, সেই সময়ত আছিল বাৰিষা দিন, ভৰা যমুনা ফেনে ফুটুকাই বাঢ়িছিল। সেই যমুনাত বসুদেৱৰ পানী কিমান হৈছিল জানে? 1 আঁঠু পানী, হয়নে বাৰু? এতিয়া যদি চাওঁ, আমাৰো এই ভৱ সংসাৰখনত পানী ফেনে ফুটুকাই বাঢ়িয়ে আছে, জানে? কোনখিনি? ল'ৰা ছোৱালী, ধন ঐশ্বৰ্য বিভূতি, এসোপা ফেনে ফুটুকাই যমুনা পানী বাঢ়ি আছে, মায়া, হয়নে? সংসাৰ। গতিকে এই সংসাৰখনো আমাৰ ভকতৰ বাবে, বসুদেৱৰ বাবে 1 আঁঠু হৈছিল, আমাৰ বাবে কিন্তু গুখোজ পানী বোলে, হয়নে বাৰু? যদি কৃষ্ণক আমি এনেভাৱে হৃদয়ত ধাৰণ কৰি ৰাখিব পাৰোঁ।
সেইকাৰণে আমি এই ব্যৱস্থা কৰিব লাগিব। আৰু তেনেভাৱে চাওক, ইফালে সেই সিন্ধুৰাজেও সেইজন ভগৱন্তক দৰ্শন পাব বিচাৰিছিল। সেইকাৰণে বসুদেৱে লৈ যোৱা সময়ত কৃষ্ণক জলৰ যি ঢৌ উঠে, সেই ঢৌৱে ভগৱন্তৰ চৰণ স্পৰ্শ কৰি গৈ থাকে। ভগৱন্তৰ চৰণ স্পৰ্শ কৰি চৰণয়নো সেই সাগৰো লৈছিল, সমুদ্ৰেও। গতিকে সকলোৰ বাবে, সকলোকে কৃপাৰ কৰিবলৈ সেইজন ভগৱন্তই কেই নম্বৰ অৱতাৰ আছিল? 23 নম্বৰ অৱতাৰ আছিল। সেইটো 24টা অৱতাৰ, 23 নম্বৰ। পিছতহে কল্কি অৱতাৰ আহিব, হয়নে বাৰু? কলি শেষত। গতিকে এইটো দাপৰৰ শেষত, কলি আদ্যত। সেই অৱতাৰ হৈছে পূৰ্ণ ব্ৰহ্ম অৱতাৰ। বাকীবোৰ ভগৱন্তৰ অংশৰ অৱতাৰ। সেইটো হৈছে পূৰ্ণ ব্ৰহ্ম। এতিয়া কেতিয়াবা মোবাইলত পাওঁ, কয় পৃথিৱী ধ্বংস হ'ব বেছি দিন নাই বুলি কয়। কেতিয়াবা মনতে ভাবোঁ এই সময় গ'ল বোলো। বুজি পাইছেনে? শাস্ত্ৰত লিখিছে, বেদে লিখিছে। আজি চায়েন্সে কি কৈছে? সমস্তৰ শাস্ত্ৰৰ পৰাহে চায়েন্সে কৰ্ম কৰি আছে। গতিকে চায়েন্সৰ শাস্ত্ৰ মানে কি? চায়েন্সতকৈ আগত শাস্ত্ৰ আছে। গতিকে শাস্ত্ৰৰ মাকে কৈছে এইবোৰ অংশ প্ৰলয় হ'ব। অংশ চা, কলি যুগটো 4,32,000, এতিয়া 5,000 কিমান বছৰ গৈছেহে। গতিকে 4,32,000 বছৰে এতিয়া 4 লাখটো সম্পূৰ্ণ পৰি আছে। 32,000 আধাৰো আধা যোৱা নাই, হয়নে প্ৰভু? গতিকে এতিয়া কেতিয়াও পৃথিৱী ধ্বংস নহয়। যেতিয়ালৈ এই পৃথিৱীত এজন কৃষ্ণ ভকত থাকিব, সেইদিনাখনে পৃথিৱী হৈ থাকিব, এজন ভকতৰ বাবে। যিদিনাখনে সকলো ভকতৰূপী হ'ব, প্ৰকৃততে ভকত নহ'ব, সেইদিনাখনে পৃথিৱী প্ৰলয় হ'ব। গতিকে সেই পৃথিৱী কেতিয়াও এনেভাৱে ধ্বংস হৈ নাযায়। চাব, য'ত দুৰ্নীতি হ'ব, য'ত মানে বেয়া কৰ্ম চলিব, ঠগ প্ৰবঞ্চনা চলিব, সেই ঠাইতহে প্ৰলয় আৰম্ভ হ'ব। আপুনি মই যদি একান্ত ভকত, সেই ঠাইত থাকিলেও আমাৰ মৃত্যু নহ'ব। বুজি পাইছে? কেতিয়াও মৃত্যু নহ'ব তেতিয়ালৈ। কাৰণ চাওক, পৃথিৱীত ভকতৰ চৰণে দ্বাৰা পৃথিৱী পবিত্ৰ হৈ আছে। ভকতৰ চৰণত যেতিয়া ভগৱন্ত আহিছিল দাপৰত, তেতিয়া লীলামালাকৰ পৃথিৱী আনন্দত আছিল। ভগৱন্ত যেতিয়া কৃষ্ণ গুচি গ'ল, ভকতৰ পদধূলিৰ দ্বাৰা পৃথিৱী পবিত্ৰ হৈ আছে। যে এজন ভকতৰ যদি পদধূলিৰ স্পৰ্শ পাই আছে পৃথিৱী, তেতিয়ালৈ থাকিব। যিদিনাখনে সেই ভকত নাইকিয়া হৈ যাব, তেতিয়া অপবিত্ৰ হ'ব পৃথিৱী, সিদিনাখনে সাগৰৰ তলত ডুবি যাব। এই কথাখিনি আমাক বুজাইছে। আৰু এনেভাৱে গৈ বসুদেৱে সেই নন্দৰ গৃহ পালে, আৰু ভগৱন্তৰ মায়া দ্বাৰা সকলো নিদ্ৰাত অচেতন, আৰু সেই সময়তে যশোদাৰ ওচৰত কৃষ্ণক খুৱাই থৈ আৰু সেই মানে যোগমায়াক লৈ আহিল। সেইকাৰণে কৈছে, দৈব কীৰ অস্ত্ৰম পুত্ৰ যাৰ নাম শ্ৰী কৃষ্ণ বসুদেৱে কুলে লয়া যায় ভৰা যমুনাৰ মাজে চিগালে বাট দেখুৱাই যোগমায়াক আনিলে সলাই লৈ আহিল। এতিয়া যে এই যে চিগাল শিয়ালটো বা কোন? সেইটো হৈছে আটাইতকৈ ডাঙৰ মায়া। বুজি পালেনে? এই যে শিয়ালটো আগত গ'ল, আগত যাই লৈ গোটেই সেই বৃন্দাবনৰ চব মায়া লগাই দিলে ভগৱন্ত, হয়নে বাৰু? সেইকাৰণে কৈছে, চিগাল ৰূপত মায়া যায় আগত অনন্তৰে ধৰিলে ফনা পিতা বসুদেৱে কৃষ্ণক কোলাতে লৈ পাৰ হৈল ভৰা যমুনা। গতিকে ইতিমধ্যে নি খুৱাই কৃষ্ণক লৈ আহিল, আৰু কৃষ্ণক থৈ যোগমায়াক আনিল।
কাৰাগাৰত আহি আকৌ নিজৰ সেই শিকলি লাগি গ'ল। কেনেকৈ লাগিল? কৃষ্ণ এৰি থৈ আহিল, মায়া আকৌ শিকলি লাগি গ'লগৈ। অৰ্থাৎ আমি যদি কৃষ্ণক এৰি দিওঁ, বিষয় শিকলি আকৌ লাগিব, মায়া শিকলি। এতিয়া কাৰো লগত আমাৰ মায়া নাই। ইয়াৰ পৰা ওলাই যোৱাৰ পিছত মায়া লাগি গ'ল, কাৰণ আজি মায়া সোমাবই নোৱাৰে। কলপুলি সীমা বান্ধি দি দিলে, হয়নে বাৰু? ইয়াত মায়া প্ৰৱেশে কৰিব নোৱাৰে। ইয়াৰ পৰা ওলাই যোৱাৰ লগে লগে মায়া ওলাই যাওকচোন বাহিৰলৈ, ঘৰলৈ মনত পৰিব, ফোন এটা কৰিছিলোঁ, কি কৈছে বাৰু, খবৰ এটা ল'ৰা ছোৱালীকেইটা ইত্যাদি, হয়নে বাৰু? গতিকে আহি যাব, ইয়াত মায়া নাই, নিমায়া হৈ আছো। এই কথাখিনি সুন্দৰভাৱে বুজাইছে। জানি বুদ্ধ জন জাত আছয় মতি কৰা সাৱধান চিতে কৃষ্ণত ভকতি তেবেশেত ৰিবা ঘূৰ সংসাৰ সাগৰে কলি যুগে ধৰ্ম আৰু নাহিয়াত পৰে ৰাম কলিৰ ভৰতাখ হুইয়া ধৰ্ম যত এক স্থান হুইয়া ৰৈল হৰিৰ নামত। এতিয়া সুন্দৰভাৱে যেতিয়াৰ সেই বসুদেৱে কাৰাগাৰত সেই যোগমায়াক আনি থলে, আৰু সেই সময়তে এই যে নিদ্ৰাত অচেতন হৈ আছিল, সকলো মায়াৰ নিদ্ৰা দেৱীয়ে সকলো কৰি থৈছিল কৃষ্ণ আজ্ঞাত, এই সমস্ত যেতিয়া নিদ্ৰা ভাঙিল, লগে লগে কাৰাগাৰত কোনোবা শিশু কন্দন শুনিলে। শুনাৰ লগে লগে প্ৰহৰীয়ে দৌৰি গৈ কংসক খবৰ দিলে, বোলে মহাৰাজ দৈৱকী কেঁচুৱা জন্ম হৈ গ'ল। কংসই উধাটো খাই উঠি আহোঁতে আঁঠু কাঢ়ি পৰি মূৰৰ চুলি সোপা খুলি মাথাৰ চুলি জুতুৰা জুতুৰি অৱস্থা নাই, আৰু এনেভাৱে আহিছে। গতিকে এনেভাৱে গৈছে সেইজন কংসই। আৰু এইখিনিতে এই অধ্যায় সামৰণি পৰিছে। আৰু শংকৰদেৱ গুৰুজনাই আমাৰ সমস্তলৈ অকণমান উপদেশ দিছে। এই উপদেশ হৈছে অধ্যায় বিষয়বস্তু ভিতৰ চোৱা, আমি কি বুজিলোঁ নুবুজিলোঁ ডাঙৰ কথা নহয়, কিন্তু এই যে শেষত উপদেশখন দিয়ে, গোটেই অধ্যায়ৰ মূল বস্তুখন উপদেশত আছে। সেইকাৰণে আমি উপদেশখন খুব শ্ৰদ্ধাৰে শ্ৰৱণ কীৰ্তন কৰিব লাগে। আমি আকৌ বেছিকৈ চালে উপদেশটোহে চাওঁ, ঘৰত থাকিলে মই গোটেইখিনি চোৱা সময়ৰে উপদেশে কি বুজাইছে এই বস্তুখিনি আমি বেছি গুৰুত্ব দিওঁ। যা হওক, সেইকাৰণে কৈছে যে শংকৰদেৱ গুৰুজনাই নিজে কৃষ্ণ কিংকৰ চাকৰ হয় সকলোজনকে কৈছে, হে শুনা সৰ্বজন, এই সংসাৰ তৰিব লগা হ'লে কেৱল হৰি কীৰ্তন শ্ৰৱণৰ দ্বাৰাহে তৰিব পাৰে। সেইকাৰণে কৃষ্ণপ্ৰভু ভগৱন্তই কলি যুগ লোকসকলক তৰিবলৈ দাপৰৰ শেষত তেওঁ অভিভাৱ হৈ যি লীলাৰ কৰিলে, 4টা লীলা কৰিছে, এই লীলাসমূহ আমি শ্ৰৱণ কীৰ্তন কৰাই আছে যশ কীৰ্তন, আৰু তাৰ সেই কীৰ্তনৰ দ্বাৰা ভগৱন্ত সন্তুষ্ট হয় আৰু আমি সমস্তই এই সংসাৰ তৰি যাব পাৰিম। সেইকাৰণে কৈছে যে এই ঘূৰ কলি যুগত জন্ম লাভ কৰি সকলো লোকে পাপৰ সাগৰত আমি মজি থাকিব লগা হৈছে। সেইকাৰণে আমি আপোনালোক সমস্ত ভকত হৈছোঁ, ঠিক, আমি পাপ কাম নকৰিলেও আমাৰ লগত কিন্তু পাপ হৈয়ে থাকে। কাৰণ শ্ৰৱণত পাপ, দৰ্শনত পাপ, স্পৰ্শনত পাপ,
কীৰ্তনত পাপ, হয়নে বাৰু? এতিয়া চাওক, যি কলি যুগ, আপুনি আমি গৈ থাকিলে যি যি দৃশ্য দেখা পাওঁ, দেখাৰ লগে লগে পাপ আহে। একোতো আমি পাপ কাম ভকতে কোনো নকৰে। আৰু যেতিয়া দেখিব, আপোনালোকৰ ভাল কিছে কি, আমাৰ ফালে বৰ দিগদাৰ, ওচৰতে আছে কেইঘৰমান, অকণমান কলি অমিত দি লোৱাৰ পিছত যি যি মাতিব, শুনোতেও পাপ, জয় কৃষ্ণ, বুজিছে? কিয় শুনি থাকিলে গালি গালাজ পাৰি থাকিব, শুনি থাকিব পাপ। আৰু যেতিয়া নুচুব লগা বস্তু চুব পাপ, মুখেদি যদি কাৰোবাক কিবা গালি পালে সিও পাপ, বুজি পালে? আপোনালোকৰ ইয়াত ভাল কিছে কি জাগিৰৰ ফালে, আমাৰ মৰিগাঁৱত আছে ওচৰতে, আমাৰ গাঁৱতো আৰু বেয়া। এই বৰষুণৰ দিন আহিলে আইসকলে যদি পিছলি গ'ল দমকলৰ পাপ, ইচ মাতি দিলে কিবা, আৰু তাৰপিছত ক'ব এই কিবা হকে কম বুলি ক'ব, বুজি পালে? এয়াও পাপ, শুনাও পাপ, কোৱা সকলো পাপেই, শুনাও পাপ। গতিকে সেইকাৰণে কৈছে, এই কলি যুগত যিসকল মনুষ্য জন্ম লাভ কৰিছে সকলোৰ লগতে পাপে পাপ। সেইকাৰণে এই পাপৰ সাগৰৰ পৰা তৰিবলৈ সেইজন কৃষ্ণৰ প্ৰভু ভগৱন্তই নিজে জন্ম লাভ কৰি, অৰ্থাৎ আমাক উদ্ধাৰ কৰিবলৈ যি যশ কীৰ্তন দি থৈ গ'ল, ইয়াক আমি শ্ৰদ্ধাৰ ভাৱে শ্ৰৱণ কীৰ্তন কৰিলে এই ঘূৰ কলি যুগৰ পৰা পাপৰ মতিৰ পৰা আমি বাচিব পাৰিম। সেইকাৰণে খাওঁতে শুওঁতে উঠোতে বহোতে শয়নে সপোনে হাঁচিয়ে হেকটিয়ে কেৱল কৃষ্ণ নাম থাকিব লাগিব। উশাহৰ নাম, নিশ্বাসত কৃষ্ণ আমাৰ চলি আছে, শ্বাস প্ৰশ্বাসত, হয়নে নহয়? গতিকে উশাহত নিশাহত আমাৰ ৰাম কৃষ্ণ চলি আছে, এই প্ৰাণ অপান বাৰু, হয়নে বাৰু? গতিকে তাৰ লগত আমাৰ বাকী সকলোৱেও কিন্তু কৃষ্ণ নাম আমি ল'ব লাগিব। আমি অকল লওঁ কেনেকৈ জানে? আপোনালোকে লয় ভাল লয়, আমি মুখতহে লওঁ। কৃষ্ণ নাম সদায় আমাৰ ভিতৰৰ পৰা হ'ব লাগিব, নাম ভিতৰৰ পৰা জাগ্ৰত হ'ব লাগিব। এনেই আমি এইখিনিতে নাম গাই থাকিলেও নহ'ব, কিন্তু আমাৰ নাম বস্তু ভিতৰৰ পৰা আহিব লাগিব, আৰু সেই নামেহে আমাক তৰাব। সেইকাৰণে কৈছে, সেই সকলোকে উদ্ধাৰ কৰিবলৈ কৃষ্ণ প্ৰভু ভগৱন্তই এনেভাৱে সেই লীলা কৰি থৈ গ'ল। আৰু কৈছে, ভকতৰ জনৰ অনুগ্ৰহৰ কাৰণে কৰিলা অনেক লীলা প্ৰভু নাৰায়ণে। ভকতৰ অনুগ্ৰহত সকলো লীলাৰ সেইজন নাৰায়ণে কৰিল। 4টা লীলা, শিশু লীলা, হয়নে বাৰু? তাৰপিছত আপোনাৰ বৃন্দাবন লীলা, তাৰপৰা কৰিলে আপোনাৰ মথুৰা লীলা, শেষত দ্বাৰকা লীলা কৰি তেওঁ গুচি গ'ল। এই 4টা লীলাৰ আমি যদি শ্ৰৱণ কীৰ্তন কৰোঁ, আটাইতকৈ বোলে ভগৱন্তই শিশু লীলাত বেছি সন্তুষ্ট হয়। আজি যে এই কৰ্মভাগ কৰা হ'ল, এই শিশু জন্ম হ'ল, যদি সময় থাকিলেহেঁতেন অকণমান লীলালৈ যাব পৰা হেঁতেন আৰু ভগৱন্ত এতিয়াতো সন্তুষ্টই, আৰু সন্তুষ্ট হ'লেহেঁতেন। যা হওক, এনেভাৱে কৈছে যে এই কথাখিনি জানি সেইকাৰণে বুদ্ধজনসকলে সদায় সাৱধান হৈ কেৱল হৃদয়ত কৃষ্ণক চিন্তা কৰে শ্ৰদ্ধাৰ ভাৱে। সেই কৈছে, তেবে তৰিবা ঘূৰ সংসাৰ সাগৰে, কলি যুগে ধৰ্ম আৰ নাহিয়াত পৰে। তেহে এই সংসাৰখন, ভৱ সংসাৰখন তৰি যাব পাৰিবা। কলি যুগত ইয়াৰ ব্যতিৰেকে অন্য ধৰ্ম, অন্য উপায় একোৱেই নাই। সেইকাৰণে আমাক যুগৰ ধৰ্ম কৰিবলৈ দিছে। যি যুগৰ মানুহ সেই যুগ, সত্য যুগত আছিলোঁ, ধ্যান কৰিলোঁ, তেতা যুগত যজ্ঞ কৰিলোঁ, তাপত পূজা কৰিলোঁ, কলি যুগত আহিলোঁ আমি কলি ধৰি কীৰ্তনে খা। সেইকাৰণে কৈছে, মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰ মৰ্ম, আপোনাৰ কুশলৰ চোৱা যেবে তেবে নেৰিবা যুগৰ ধৰ্ম। সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দাপৰত পূজা, কলি ধৰি কীৰ্তন বাৰে আৰু নাহিকে দুজা। গতিকে এইখিনি আমাক কৰিবলৈ শিকাইছে। সেইবুলি আমি হৰি কীৰ্তনটো কৈছে, অন্যটো দেৱ পূজা কৰা নাই, কৰিয়ে আছোঁ। বাহ্যিকত নকৰিব পাৰোঁ, লগত থকাকেইজনক উপায়ো নাই, বহু লগত থকাকেইজনক কৰিব লাগিব মাজে মাজে, হয়নে বাৰু? ইন্দ্ৰিয়ৰ লগত 14 দেৱতত্ত্বক অকণমানতো সুখ দিবই লাগিব, খাবইতো লাগিব, অকণমানতো আৰাম কৰিবও লাগিব, হয়নে বাৰু? এইকেইজনক আমি যদিও পুজিছোঁ, কেৱল কৃষ্ণক নিবেদন কৰি আমি পুজিব লাগিব। এই কথাতে আমাক বুজাইছে। সেইকাৰণে কৃষ্ণ সমূহে মহাপাপৰ পৰা বচা উপায় এটা কওঁ। কৃষ্ণ ঐ ৰামকৃষ্ণ নাম ধৰ্ম অনুপাম, হৃদয়ে যিটো মৰে মহাপাপ নামৰ পৰা সবেমুখী মোৰ কৰে। হৃদয়ৰ পৰা যদি ওলাব পাৰিছে তেতিয়াহে মখিমু হ'ব। সেইটো হৈছে তাকে, তেতিয়াহে মখিমু হ'ব। এতিয়া আমি ওপৰতে কৰিলে নহ'ব, আমি ভিতৰৰ পৰা। সেইকাৰণে কৈছে যে আমি মানে আনক কোৱাতকৈ নিজে কৰাটো বেছি প্ৰয়োজন। সেইকাৰণে কৈছে যে আনে কি কৈছে ডাঙৰ কথা নহয়, আমি নিজে কি কৈছোঁ সেইটো আটাইতকৈ ডাঙৰ কথা। আমি নিজক কিন্তু বেছি চাব লাগিব, আমি নিজক বেছি গুৰুত্ব দিব লাগিব, হয়নে বাৰু? এতিয়া চাওক, আমি লোকৰ দুখ গুণ খুচৰি ফুৰোঁ,
হয়নে বাৰু? আমি কিন্তু সদায় নিজৰ দুৰ্গুণটো চাব লাগে, ক'ৰ পৰা ওলাইছে আনৰ আমি ভাল গুণ গাব লাগে। নিজৰ কিবা বেয়া গুণ থাকিলে সেইকণ আমি বিচাৰ কৰি ল'ব লাগে। ভকতে কেতিয়াও দুখ নাই, ভকতে সদায় হাঁহিটো লাগি থাকিব লাগে। সেইবুলি আপোনাৰ দুটকীয়া হাঁহি নামাৰিব দিয়ক। আমাৰ বহুত ভকতে দুটকীয়া হাঁহি মাৰে আমাৰ ফালে, বুজিছে? তাত দেখাই হাঁহিটো মাৰে, ভিতৰত একেবাৰে খুব লেতেৰা লৈ থাকে। একে হাঁহি ভিতৰৰ পৰা আহিব লাগিব ন প্ৰভু? আমাৰ প্ৰভুজনে একদম কোটিটকীয়া হাঁহি মাৰি আছে, যদিও মুখত কিবা লৈ আছে, যি হওক তথাপিতো কোটিটকীয়াই দি আছে, যা হওক। হয়, গতিকে যি হওক, সেইকাৰণে কৈছে প্ৰভু বেয়া নাপাব, জয় কৃষ্ণ। অঁ, জয় কৃষ্ণ। তাৰমানে কথাটো কৈছোঁ, কিন্তু হাঁহিটো কিন্তু ভিতৰ পৰা আহিছে। গতিকে যদি ভগৱন্তৰ চৰণত শৰণাপন্ন হোৱা যায়, কায় বাক্য মন এক কৰি ভগৱন্তক ভজা যায়, ভগৱন্তক সকলোকে সেইজন ভকতক জয় জয় মই কৰে। আৰু যিজনৰ শ্ৰদ্ধা নাই, দেখিব দিনে দিনে অধুপতনে গৈ আছে আৰু, হয়নে বাৰু? উদ্ধ আৰু অধ, ভাল কৰিলে উদ্ধ, বেয়া কৰিলে অধলৈ গৈ আছে। অধ মানে ক'ত? একেবাৰে তলত নৰক। উদ্ধ মানে ক'ত? একেবাৰে ওপৰত বৈকুণ্ঠ, ব্ৰহ্মাণ্ডৰ ওপৰত। গতিকে আমাক এই কথাখিনিকে শিক্ষাৰ দিছে। যাওক, একে শেষত আমাক কৈছে ৰামত আজি সুন্দৰভাৱে শংকৰদেৱ গুৰুজনাই উপদেশত কৈছে যে হে কলিযুগৰ লোকসকল অৰ্থাৎ ভক্তসকল, কলিযুগত হৰি নাম কীৰ্তনৰ বাহিৰে অন্য ধৰ্ম একো নাই, আৰু কলিৰ ভয়ত সকলো ধৰ্ম লুপ্ত হ'ব। কেৱল হৰি নামতহে সকলো একস্থান হৈ আছে। কাৰণ উদ্ধৱ কৃষ্ণ প্ৰভু ভগৱন্তই যোৱা সময়তে ধৰ্ম কৰ্ম সকলো গুচি গ'ল। উদ্ধৱে কৈছিল প্ৰভু তুমি গ'লেতো সকলো শূন্য হৈ যাব, বোলে তুমি পাবা নামৰ মাজতে পাবা, হয়নে বাৰু? সেইকাৰণে কৈছে নাম লোৱা নামক ভজা নামক কৰা সাৰ অনন্ত কৃষ্ণৰ নাম মহিমা অপাৰ নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান। গতিকে নামতে আমি সকলো কাৰ্যসিদ্ধি হয়। এক্সট্ৰাকে আমি একো যজ্ঞ পূজা পাৰ্বণ তীৰ্থ দৰ্শন কৰা প্ৰয়োজন নাথাকে। তথাপিতো আমাৰ যি তীৰ্থ আছে, হয়নে? ভগৱন্তৰ দিয়া দুভাগী চৰণ, ভগৱন্তৰ দিয়া যি নয়ন, এইবোৰে দৰ্শন কৰিব লাগে, হয়নে? সেইকাৰণে যাব লাগে। যিসকলৰ খাদ্য শক্তি নাই, এই ভকত সংগতে সমস্ত তীৰ্থ দৰ্শন ল'ব লাগে। আজি অভাজনে আজিলৈকে বাহিৰৰ তীৰ্থ দৰ্শন কৰা নাই। শাস্ত্ৰভাগ পঢ়ি থাকিলে চকু আগতে দেখা যেন পাই থাকোঁ, আৰু সেইকাৰণে সাধু সংগতে সমস্ত তীৰ্থ দৰ্শন কৰোঁ। কৃষ্ণৰ চৰিত্ৰ নিৰ্মল চৰিত্ৰ কথাও শুৱে জড়িত প্ৰকাশ, গংগা আদি কৰি যত তীৰ্থ আছে প্ৰত্যেকে কৰে নিৰ্বাস। সমস্ত তীৰ্থ আমি আজি ইয়াতে পাইছোঁ, কিন্তু অকণমানো খৰচ হোৱা নাই। যাই হওক, গুৰু সমস্ত আই মাতৃ সমস্ত এনেভাৱে এই অধ্যায় সামৰণি মাৰি শংকৰদেৱ গুৰুজনাই অন্তিম সময়ত সকলোকে কৈছে যে সকলোৱে ৰাম নাম লোৱা, যেতিয়ালৈ আমাৰ এই অন্তিম সময়লৈ প্ৰাণ থাকিব আমি সযতনে কৃষ্ণ নাম ল'বলৈ দিছে। এনেভাৱে উপদেশ দি এই অধ্যায় সামৰণি মাৰিছে। আমি অকণমান প্ৰভুজনক এটিপদ দুহাৰি আজি সামৰণি কৰিবলৈ আমি সেৱা ধৰিলোঁ। যাহা গুৰু সমস্ত আই মাতৃ সমস্ত এইকণ সময় আপোনালোকৰ মাজত আজি আমাৰ বান্ধৱ সতীন্দ্ৰ ডেকাৰ প্ৰভুজনৰ আজ্ঞাক্ৰমে আহি ইয়াখন অলংকৃত কৰি কৃষ্ণ প্ৰভু ভগৱন্তৰ গুণনাম যি শাস্ত্ৰৰ কথা তাকে অকণমান ওলোটা পোলোটাকৈ ক'লোঁ। ইয়াতে নামৰ দশৰ ওপৰত সেৱাৰ ৩২ অপৰাধে সৰ্বদোষ মৈখন কৰি আপোনালোকৰ ভাই ভাতৃ বুলি নিজৰ শিষ্য বুলি যাতে আপোনালোকৰ শ্ৰীচৰণত ঠাই দিয়ে, ইয়াৰ আশাৰে আজি আমি আমাৰ আলোচনী চক্ৰভাগ ইমানতে সামৰণি কৰিছোঁ। জয় কৃষ্ণ।